মই যে কেতিয়াও ভবাই নাছিলো প্ৰথমবাৰ ফেৰীত উঠা এক্সপিৰিয়েঞ্চ এনেকুৱা হ'ব বুলি। আজি আকৌ ৰাতিপুৱাৰ ভাগতে নিপেনৰ ৰুমৰ পৰা ওলাইছো। ৰুমত আকৌ তিনটাকে ডেকা ল'ৰা, তাতে আকৌ ৰাতিপুৱা বনাই খোৱাৰ জানো ধৈৰ্য আছে। সেইকাৰণে ওচৰৰে খুৰাৰ দোকান এখনৰ পৰা পুৰিকে খালো আৰু খাই কৰি তাত দেৰি নকৰি ওলাই কৰি আহি পালো আকৌ পেট্ৰল পাম্প। মানে ক'ত গৈ আছো সেইটোতো কোৱা হোৱাই নাই। আচলতে গৈ আছো উমানন্দ মন্দিৰলৈ, কিন্তু গুগল মেপে যিমানখনে ঘূৰালে, এবাৰ ইফালে এবাৰ সিফালে, লাষ্টত গৈ আকৌ এইখিনি জেগা পালোহি। তাতো আকৌ কি হ'ল মানে ইয়াতে আপোনাৰ কিবা পাৰহে কৰাই বোলে। উমানন্দ টেম্পললৈ যোৱা, মন্দিৰলৈ যোৱা ঘাটটো সেই আগত, বাইকখন আমি তাতে পাৰ্ক কৰিছিলোঁ, কিন্তু এতিয়া আকৌ সিপাৰে যাব লাগিব, তাত গৈ মানে মেইন ঘাটটো পাম আৰু ফাইনেলি উমানন্দ মন্দিৰলৈ যোৱা ঘাটটো পালো আৰু পাৰ পাৰ্চন 200 টকীয়া টিকেট কাটি কাঠৰ দলঙেৰে গ'লো ফেৰীলে। পিছে আকৌ ইয়াত আহিহে গম পাইছো টিকেটটো হেনো তাত কটাতকে ফেৰীত আহি কাটিলে হেনো সোনকালে যাব পাৰি। আমিও একো ভালকে নাজানো, সেইকাৰণে ভুলটো হ'ল আৰু প্ৰথমে এইখন ফেৰী গ'লেই আৰু বহুত খিনি সময় ৰখাৰ পিছত এখন ফেৰী আহিল আৰু সেইখন অহাৰ পিছতে আমাৰ ফেৰীখনো যাব ল'লে। আৰু সেই যে নদী দ্বীপটো দেখিছে তাতে আছে উমানন্দ মন্দিৰ। আৰু